বহুত এটা ডাঙৰ খবৰ দিব বিচাৰিছো বিহুৰ মাজতে হঠাৎ হলনি হৈ পৰিছে বতৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া প্ৰচণ্ড বতাহ বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে যদি আপোনাৰ কোনো জৰুৰী কাম নাথাকে তেনেহলে বাহিৰলৈ নোলাব কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰ বেয়া হৈ পৰিছে ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত হৈছে জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং এই মুহূৰ্তত জনাইছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হঠাৎ সলনি হৈ পৰিছে বতৰ বিহুৰ সময়ত ৰাজ্যত প্ৰচণ্ড বতাহ ধুমুহাৰ অহা দেখিবলৈ পোৱা গৈছে 18 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কতা অৱলম্বন কৰাৰ বাবে জনোৱা হৈছে 18 এপ্ৰিললৈকে এলাৰ্ট জাৰি কৰা হৈছে অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ জাৰি কৰা হৈছে এলাৰ্ট আৰু এই সময়ছোৱাত আপুনি সাৱধানে থাকিব লাগিব সতৰ্ক হৈ থাকিব লাগিব আগন্তুক 5 দিনৰ বাবে অসমসহ উত্তৰ পূৰ্বাঞ্চললৈ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া দেখিবলৈ পোৱা গৈছে বতৰ অতিকৈ বেয়া প্ৰচণ্ড বতাহ বৰষুণ দেখিবলৈ পোৱা গৈছে প্ৰতি ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বেগত আহিছে প্ৰলয়ংকাৰী ধুমুহা আৰু অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা আছে বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অসম মেঘালয় মণিপুৰ মিজোৰাম আৰু ত্ৰিপুৰাত জাৰি কৰা হৈছে এলাৰ্ট বজ্ৰপাত শিলাবৃষ্টিৰ সম্ভাৱনা আছে আৰু সেইবাবে মুকলি ঠাইত আশ্ৰয় নলবৰ বাবে পৰামৰ্শ আগবঢ়োৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনাইছো বিহুৰ মাজতে ৰাজ্যত প্ৰান্তে প্ৰান্তে এতিয়া বতৰ অতিকৈ বেয়া হৈ পৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো ধুমুহা আৰু বিজুলী ঢেৰেকণিৰ দেখিবলৈ পোৱা গৈছে প্ৰতি ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বেগত ধুমুহা আহিছে প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে সময়ছোৱাত আপুনি সাৱধানে থাকিব লাগিব বিহুৰ সময়তে বতৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে হঠাৎ সলনি হৈ পৰিছে বতৰ আৰু বতৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলাইছে তাণ্ডৱ লীলা বতৰে বৰষুণ দিয়া দেখিবলৈ পোৱা ধাৰাবাহিকভাৱে বতৰ বেয়া হৈ পৰিছে মুহূৰ্তত জনাইছো ধাৰাবাহিক বৰষুণ দেখিবলৈ পোৱা ধাৰাসাৰ বৰষুণ ৰাজ্যত প্ৰচণ্ড বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত বিহুৰ সময়তে বতৰে কাল ৰূপ ধাৰণ কৰিছে হঠাৎ সলনি হৈ পৰিছে বতৰ 18 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট আৰু এই সময়ছোৱাত আপুনি সাৱধানে থাকিব লাগিব সতৰ্ক হৈ থাকক আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু কেৱল ৰাজ্যতে নহয় ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা যদিহে আপুনি ঘৰৰ ভিতৰতে আছে তেনেহ'লে আপুনি বাহিৰলৈ নোলাব জৰুৰী কাম নাথাকিলে আপুনি বাহিৰলৈ নোলাব কিয়নো এই সময়ছোৱাত অধিক তীব্ৰতৰ হৈ পৰিব বতৰ 18 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট আপুনি সাৱধানে থাকক সতৰ্ক হৈ থাকক ৰাজ্যত প্ৰচণ্ড বতাহ ধুমুহা দেখিবলৈ পোৱা গৈছে 18 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট অসমসহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ জাৰি কৰা হৈছে এলাৰ্ট উত্তৰ পূৰ্বাঞ্চললৈ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা আৰু বিজুলী ঢেৰেকণিৰ সংঘাৰ দেখিবলৈ পোৱা গৈছে প্ৰতি ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বেগত প্ৰলয়ংকাৰী ধুমুহা আৰু বৰষুণ আহিছে মুহূৰ্তত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে মিজোৰাম ত্ৰিপুৰাত জাৰি কৰা হৈছে এলাৰ্ট মেঘালয় মণিপুৰ মিজোৰাম ত্ৰিপুৰাত এলাৰ্ট জাৰি কৰা হৈছে বজ্ৰপাত শিলাবৃষ্টিৰ সম্ভাৱনা আছে ৰাজ্যৰ ঠায়ে ঠায়ে বজ্ৰপাত পৰিছে মুহূৰ্তত প্ৰচণ্ড বিজুলী ঢেৰেকণিৰ শব্দ শুনিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো ৰাজ্যত হঠাৎ সলনি হৈ পৰিছে বতৰ বিহুৰ মাজতেই বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে হঠাৎ বিহুৰ মাজতেই বতৰে কাল ৰূপ ধাৰণ কৰিছে প্ৰকৃতিৰ তাণ্ডৱ লীলা চলিছে এতিয়া এফালৰ পৰা বতাহ ধুমুহাৰ তাণ্ডৱ লীলা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু বিজুলী ঢেৰেকণিৰ ধুমুহা আহিছে এই মুহূৰ্তত 40 পৰা 50 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড ধুমুহা বিহুৰ মাজতেই প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে বতৰে আগন্তুক 5 দিনৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে 18 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট প্ৰতি ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ বেগত প্ৰলয়ংকাৰী ধুমুহা এই মুহূৰ্তত আহিছে 40 পৰা 50 কিলোমিটাৰ বেগত প্ৰচণ্ড ধুমুহা আহিছে ৰাজ্যত বিহুৰ দিনাই বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰু আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা যিহেতু ৰাজ্যৰ বিহুৰ দিনাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন স্থানত এতিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে দেখিবলৈ পোৱা গৈছে কাল ৰূপ ধাৰণ কৰিছে প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে ৰাজ্যৰ ঠায়ে ঠায়ে আৰু ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে সময়ছোৱাত আপুনি সতৰ্ক হৈ থাকিব লাগিব সাৱধানে থাকিব লাগিব নহ'লে কিন্তু ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে কিয়নো প্ৰলয়ংকাৰী ধুমুহা অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা আছে বজ্ৰপাত পৰ্যন্ত কৰিব পাৰে আৰু নিশাৰ ভাগলৈ শিলা বৰষুণ হ'ব পাৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিলাবৃষ্টি হ'ব পাৰে আৰু বতৰ অধিকৈ বেয়া হৈ পৰিব ওলাইছোঁ বতৰ অতিকৈ বেয়া হোৱাৰ সম্ভাৱনা আছে অতিপাত বৰষুণ অহাৰ সম্ভাৱনা আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়াও অতিপাত বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু অধিক বতৰ বেয়া হোৱাৰ অৱনতি হোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ প্ৰচণ্ড
বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত 18 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট আপুনি ক'ৰ পৰা চাই আছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে সময়ছোৱাত আপুনি সাৱধানে থাকিব লাগিব কিয়নো ভয়ংকৰ বিপদ হ'ব পাৰে অসম তথা ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট দিয়া হৈছে এই সময়ছোৱাত আপুনি সাৱধানে থাকিব লাগিব বিহুৰ সময়তে হঠাৎ সলনি হৈ পৰিছে বতৰে কালি ধাৰণ কৰি দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই মুহূৰ্তত বৰষুণৰ দৃষ্টান্ত বুলি কৈ আছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ আৰু বতাহ ধুমুহাৰ তাণ্ডৱ লীলা চলিছে 30ৰ পৰা 40 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বতাহ এই মুহূৰ্তত আমি ধুমুহা অহাৰ দৃষ্টান্ত দেখুৱাই আছোঁ ধুমুহা গাজনি বতাহ অহা দেখিবলৈ পোৱা গৈছে বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে নিশাৰ ভাগত শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে নিশাৰ ভাগত শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু এলাৰ্ট জাৰি কৰা হৈছে 18 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট আৰু এই সময়ছোৱাত বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব ৰাজ্যৰ প্ৰান্ত প্ৰান্তে কালৰূপ ধাৰণ কৰিছে বতৰে আমি দৃষ্টান্ত দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিছে কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে বিহুৰ সময়তে আপুনি বতৰৰ প্ৰকোপ সহিব লগা হৈছে বতৰে তাণ্ডৱ লীলা চলাইছে এফালৰ পৰা কাল ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঠায়ে ঠায়ে বতৰ অতিকৈ বেয়া আমি দৃষ্টান্ত দেখুৱাইছোঁ ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণৰ লগতে বতাহ ধুমুহা আহিছে মুহূৰ্তত আপুনি ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা এই মুহূৰ্তত জনাই আছোঁ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে আৰু 18 এপ্ৰিল পৰ্যন্ত ৰাজ্যত জাৰি কৰা হৈছে এলাৰ্ট আৰু কেৱল ৰাজ্যতে নহয় ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে সময়ছোৱাত আপুনি সাৱধানে থাকিব লাগিব সতৰ্ক হৈ থাকিব লাগিব কিয়নো বিহুৰ সময়তে বতৰে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে গৰু বিহুৰ দিনাই বতৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে কলা হৈ পৰিছে বতৰ গোপ মৰা আন্ধাৰ দেখিবলৈ পোৱা গৈছে চাৰিওফালে আৰু এইকেইদিন বতৰে অধিক তীব্ৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে 18 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট আৰু এই সময়ছোৱাত আপুনি সতৰ্ক হৈ থাকিব লাগিব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা আমি দেখুৱাই আছোঁ দৃশ্যাংশ ধাৰাসাৰ বৰষুণ আহিছে বতৰত 40ৰ পৰা 50 কিলোমিটাৰ বেগত প্ৰচণ্ড বেগত আহিছে ধুমুহা বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে আৰু সেইবাবে আপুনি সাৱধানে থাকিব লাগিব 18 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে আমি দৃষ্টান্ত দেখুৱাই আছোঁ আৰু বিহুৰ সময়তে বতৰে কালৰূপ ধাৰণ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ছফিকু আহমেদ লিখিছে দলগাঁৱত বৰষুণ বুলি লিখিছে ছফিক দলগাঁৱত বৰষুণ দিছে বুলি লিখিছে আমি দৃষ্টান্ত দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰে কালৰূপ ধাৰণ কৰিছে বতৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে আৰু সময়ছোৱাত বতৰ অতিকৈ বেয়া হোৱাৰ সম্ভাৱনা আছে আৰু বতৰে 40ৰ পৰা 50 কিলোমিটাৰ বেগত এই মুহূৰ্তত বৰষুণ আহি আছে 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধাৰাসাৰ বৰষুণ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আৰু বতাহ আহিছে ধুমুহাৰ তাণ্ডৱ লীলা চলিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব বিহুৰ সময় বিহুৰ দিনাই গৰু বিহুৰ দিনাই বতৰে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহা এই মুহূৰ্তত আৰু ধাৰাসাৰ বৰষুণৰ ফলত এতিয়া অৱস্থা বেয়া হৈ পৰিছে মানুহৰ মাজত হাহাকাৰ সৃষ্টি হৈছে কিয়নো বিহুৰ সময়তে বতৰ অতিকৈ বেয়া হৈ পৰিছে এতিয়া ক'ৰ পৰা চাই আছোঁ জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কিয়নো বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে এলাৰ্ট জাৰি কৰা হৈছে আপুনি এই সময়ছোৱাত সাৱধানে থাকিব লাগিব কিয়নো যদি সাৱধানে নাথাকে তেনেহ'লে আপুনি ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে আপুনি দৃষ্টান্ত দেখুৱাই আছোঁ আমি ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বৰষুণ আৰু ধুমুহা অহা দেখিবলৈ পোৱা গৈছে ৰাজ্যত বিজুলী ঢেৰেকনিৰ শব্দ শুনিবলৈ পোৱা গৈছে নিশালৈ শিলাবৃষ্টি পৰ্যন্ত হ'ব পাৰে আৰু এই সময়ছোৱাত 18 এপ্ৰিল পৰ্যন্ত যিহেতু জাৰি কৰা হৈছে এলাৰ্ট আৰু এই সময়ছোৱাত বজ্ৰপাত পৰাৰ পৰ্যন্ত সম্ভাৱনা আছে আৰু সেইবাবে আপুনি সতৰ্ক হৈ থাকিব লাগিব আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা চলিছে বতৰ অধিক বেয়া হোৱাৰ সম্ভাৱনা আছে নিশাৰ ভাগলৈ আৰু 5 দিন বতৰ অতিকৈ বেয়া এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কেৱল অসমেই নহয় ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে সময়ছোৱাত আপুনি সাৱধানে থাকিব লাগিব সতৰ্ক হৈ থাকিব লাগিব আমি দৃশ্যাংশ দেখুৱাইছোঁ ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত
বতৰে কাল ৰূপ ধাৰণ কৰিছে প্ৰচণ্ড বতাহ ধুমুহাৰ লগতে বৰষুণ দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড বতাহ ধুমুহা বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত দেখুৱাই আছো বিজুলী ঢেৰেকণি শব্দ শুনিবলৈ পোৱা গৈছে বজ্ৰপাত পৰাৰ পৰ্যন্ত আশংকা প্ৰকাশ কৰা হৈছে বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে সতৰ্ক বাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই সময়ছোৱাত আপুনি সাৱধান থাকিব লাগিব কিয়নো ভয়ংকৰ বিপদ হ'ব পাৰে বিহুৰ সময়তে আপোনাৰ সৈতে 18 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট ৰাজ্যত প্ৰচণ্ড বতাহ বৰষুণ এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছো বিহুৰ সময়তে হঠাৎ সলনি হৈ পৰিছে বতৰ হঠাৎ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে তাণ্ডৱ লীলা সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ ধাৰাসাৰ বৰষুণ আমি দৃশ্যাংশ দেখুৱাই আছো ৰাজ্যৰ বিভিন্ন ঠাইত এতিয়া বৰষুণ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত জনাই আছো ধাৰাসাৰ বৰষুণ 40ৰ পৰা 50 কিলোমিটাৰ বেগত আহিছে প্ৰচণ্ড বৰষুণ বতাহ ধুমুহা আহিছে এই মুহূৰ্তত বিজুলী ঢেৰেকণিৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা আছে নিশাৰ ভাগলৈ শিলাবৃষ্টি হোৱাৰো সম্ভাৱনা আছে আৰু সেইবাবে আপুনি সতৰ্ক হৈ থাকিব লাগিব বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে 18 এপ্ৰিল পৰ্যন্ত ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ জাৰি কৰা হৈছে এলাৰ্ট আৰু এই সময়ছোৱাত আপুনি সাৱধানে থাকিব লাগিব কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে আপুনি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ এই মুহূৰ্তত আমি দৃশ্যাংশ দেখিছোঁ প্ৰচণ্ড বতাহ বৰষুণৰ তাণ্ডৱ লীলা চলিছে এই মুহূৰ্তত ক'ৰ পৰা চাই আছে আপুনি জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ যেহেতু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে সময়ছোৱাত আপুনি 18 এপ্ৰিল পৰ্যন্ত সাৱধান থাকিব লাগিব 18 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট আৰু বিহুৰ সময়তে প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে হঠাৎ বতৰ সলনি হৈ পৰিছে দিনৰ ভাগত বতৰ ভাল আছিলে কিন্তু হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া প্ৰবল বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে আৰু শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে নিশাৰ ভাগলৈ শিল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে কিয়নো বিজুলী ঢেৰেকণিৰ শব্দ শুনিবলৈ পোৱা গৈছে 40ৰ পৰা 50 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ ধুমুহা এই মুহূৰ্তত আহিছে নিশাৰ ভাগলৈ বতৰ অতিকৈ বেয়া হোৱাৰ সম্ভাৱনা আছে আৰু সেইবাবে আপুনি সতৰ্ক হৈ থাকক সাৱধানে থাকক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে আপোনাৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট কেৱল অসমৰ বাবে নহয় অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চললৈ এলাৰ্ট জাৰি কৰা হৈছে ধুমুহা বৰষুণৰ আৰু অধিক হোৱাৰ তীব্ৰ হোৱাৰ সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে আৰু এই সময়ছোৱাত সাৱধানে থাকিব লাগিব কিয়নো ভয়ংকৰ বিপদ হ'ব পাৰে আপোনাৰ সৈতে জনাইছোঁ গোলাঘাটত বৰষুণ দিছে বুলি লিখিছে প্ৰেম কুমাৰ গুপ্তা গোলাঘাটত এই মুহূৰ্তত ধাৰাসাৰ বৰষুণ বুলি লিখিছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব গোলাঘাটত এই মুহূৰ্তত প্ৰচণ্ড বতাহ বৰষুণ বুলি আহিছে কমেণ্ট আপুনি ক'ৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা ৰাজ্যৰ বিভিন্ন প্ৰান্তত জনাই আছে বিভিন্ন প্ৰান্তত উজনিত ঠায়ে ঠায়ে বতৰ অতিকৈ বেয়া হৈ পৰিছে নামনি অসমৰ লগতে উত্তৰ অসমৰ ফালেও ঠায়ে ঠায়ে বতৰ অতিকৈ বেয়া আৰু আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কিয়নো এলাৰ্ট জাৰি কৰা হৈছে জনাই আছোঁ 18 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে আৰু এলাৰ্ট জাৰি কৰাৰ পিছত দেখিবলৈ পোৱা হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিহুৰ মাজতেই বতৰে কাল ৰূপ ধাৰণ কৰিছে বতৰে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বতৰে বিধি পথালি দিছে আৰু সেইবাবে আপুনি সাৱধানে থাকিব লাগিব 18 এপ্ৰিল পৰ্যন্ত এলাৰ্ট যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে কেৱল ৰাজ্যৰ বাবেই নহয় উত্তৰ পূৰ্বাঞ্চললৈও এলাৰ্ট জাৰি কৰা হৈছে এই সময়ছোৱাত আপুনি সাৱধানে থাকিব লাগিব এই মুহূৰ্তত গোলাঘাটত প্ৰচণ্ড বতাহ বৰষুণ বুলি কমেণ্ট আহিছে প্ৰেম কুমাৰ গুপ্তাই লিখিছে আপোনাৰ অঞ্চলৰ বতৰ কেন্দ্ৰ জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতাহ বৰষুণৰ তাণ্ডৱ লীলা জনাই আছোঁ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা হৈছিলে সতৰ্কবাণী তাৰ পিছত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ অতিকৈ বেয়া হৈ পৰিছে বিহুৰ সময়তে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বিহুৰ সময়তে বতৰে কাল ৰূপ ধাৰণ কৰিছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা জনাবলৈ নাপাহৰিব কমেণ্ট ল'বলৈ চেষ্টা কৰিছোঁ বতৰ যিহেতু অতিকৈ বেয়া হোৱাৰ সম্ভাৱনা আছে নিশাৰ ভাগলৈ শিলাবৃষ্টি হোৱাৰো সম্ভাৱনা আছে এই সময়ছোৱাত 18 এপ্ৰিল পৰ্যন্ত বজ্ৰপাত পৰ্যন্ত কৰিব পাৰে কিয়নো বিজুলী ঢেৰেকণিৰ শব্দ শুনিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ এই মুহূৰ্তত জনাই আছোঁ আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা সাৱধানে থাকক কিয়নো 18 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে সময়ছোৱাত আপুনি সাৱধান থাকিব লাগিব কিয়নো নহ'লে আপুনি ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে ক'ৰ পৰা চাইছে জনাবলৈ নাপাহৰিব আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা আগন্তুক 5 দিনৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চললৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে 18 এপ্ৰিল পৰ্যন্ত জাৰি কৰা হৈছে এলাৰ্ট প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ বেগত প্ৰলয়ংকাৰী ধুমুহা আহিছে এই মুহূৰ্তত ৰাজ্যৰ ঠায়ে ঠায়ে প্ৰচণ্ড বৰষুণ ধুমুহা আৰু ৰাতিলৈ শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে জনাই আছোঁ শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে বজ্ৰপাত পৰ্যন্ত পৰিব পাৰে আগন্তুক 18 এপ্ৰিল পৰ্যন্ত আপুনি সাৱধানে থাকিব লাগিব কেৱল ৰাজ্যই নহয় উত্তৰ পূৰ্বাঞ্চললৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী জাৰি কৰা হৈছে এলাৰ্ট জাৰি কৰা হৈছে এই সময়ছোৱাত আপুনি সাৱধানে থাকক সতৰ্ক হৈ থাকক কিয়নো ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব পাৰে বতৰ যিহেতু অতিকৈ বেয়া ৰাজ্যৰ ঠায়ে ঠায়ে বতৰে লৈছে ভয়ংকৰ ৰূপ
ক'ত ক'ত বতৰ কেনেকৈ জনাবলৈ নাপাৰিব ক'ৰ পৰা আপুনি চাই জনাবলৈ নাপাৰিব বিভিন্ন স্থানত এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বতৰ অতিকৈ বেয়া বতৰে কালত ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে বিহুৰ সময়তে বিধি পথালি দিছে বতৰে আৰু ধুমুহা বৰষুণ আহিছে এই মুহূৰ্তত 40ৰ পৰা 50 কিলোমিটাৰ বেগত প্ৰচণ্ড বতাহ বৰষুণ ধুমুহাৰ তাণ্ডৱ চলিছে